এই মাছৰ কাৰণে যদি আমি মাছৰটো মেডিচিন মাৰিলে উৰিয়ে যায় বাৰু, কোনো নাই, আপত্তি নাই, কিন্তু মাছৰ দৰৱটো যে কিমান পৰিমাণ দিব লাগে সেই পৰিমাণটো কিন্তু পাহৰিব নালাগে। যিটো চৰকাৰ তৰফৰ পৰা যিটো পৰিণাম বান্ধি দিয়ে সিমানটোহে দিলে ঠিক হ'ব। সেই পৰিমাণ ভিতৰতেহে দিব লাগে। এই পৰিমাণটো যদি আমি বেছি কৰি দিওঁ নহয়, তেতিয়া কি হয়, মাছৰটো মৰি যায় কিন্তু গছটো কমজোৰি হ'লে পাতটো প্ৰডাক্টটো খুব লাহেকৈ আহে পাতটো। আমি যেনেকুৱা ধৰক এতিয়া জ্বৰ হ'লে ধৰক আমি জ্বৰটো যোৱা নাই, একেবাৰে যোৱা নাই, গুড়ি মৰা নাই, তেতিয়া আমি এণ্টিবায়'টিক খাওঁ। এণ্টিবায়'টিক খালোঁ, দেহাটো কিমান কমজোৰি কৰাৰ পিছত আকৌ চালাইন ল'বলগীয়া হৈ যায়। ঠিক তেনেকুৱা, যাতে আমি যদি এই চালাইন ল'ব নালাগে তেনেকুৱা হিচাপত যদি আমি মেডিচিনটো ব্যৱহাৰ কৰোঁ, লাগে দুদিন দেৰিয়ে হওক বেমাৰটো ভাল হওঁতে, কিন্তু আমি এই বস্তুটো ধৰক এনেকুৱা হিচাপত দিব লাগে ড'জটো, যাতে গছটো কমজোৰি নহয়। কমজোৰি নহ'লে একদম লগালগ মানে পাতটো একদম যিটো হিচাপত আহিব লাগে তেনেকুৱা আহি থাকিব। সেইটো কাৰণে মাছৰ দৰৱ যি দৰৱ মাৰে, দৰৱটো এটা পৰিমাণ থাকিব লাগে। এই পৰিমাণটো হ'লেহে আপুনি বাগানখন ৰক্ষা কৰিব পাৰিব, নহ'লে প্ৰডাক্টটো কমি যাব, বেমাৰ বেছি হ'ব। বেমাৰ যদি বেছি হয় তেতিয়া আপুনি কাঢ়া দৰৱ মাৰিব, কাঢ়া দৰৱ যদি মাৰি থাকে তেতিয়া পাতটো আকৌ বহি যাব। সেইটো হিচাপত মানে খুব যিজন পৰিচালনা মানুহজন ভালকৈ দেখৰেখ কৰি পেলাইহে বাগানখন পৰিচালনা কৰিব লাগে। ধন্যবাদ।